80-90,000 ডাউন পেমেন্টত গাড়ীখন ওলাই দিব পাৰি এটা আপোনাৰ নিয়াৰ अबाउट 3 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 3 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব নেক্সট আপুনি ধৰক 170-80 ডাউন পেমেন্টত ওলাই যাব 170-80 ডাউন পেমেন্ট 80-90,000 ডাউন পেমেন্টত গাড়ী ওলাই যাব 80-90,000 ওলাই যাব ন আপোনাৰ 80-90,000 ডাউন পেমেন্টত ওলাই যাব 80-90 ডাউন পেমেন্টত ওলাই যাব ন নেক্সট আছে আপোনালোকৰ ইঞ্জিনৰ কিবা ওয়াৰেন্টি আছে নে ইঞ্জিনৰ ফুললি গ্যাৰান্টি পাব আপুনি ইঞ্জিন গিয়াৰবক্সৰ ফুললি গ্যাৰান্টি পাব আপোনালোকে সিট কভাৰই খোলা নাই একদম নতুন কন্ডিশনৰ গাড়ী নিট এন্ড ক্লিন হৈ আছে স্পেয়াৰ চাগে আনটাছ ন স্পেয়াৰ আনটাছ হৈ আছে আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আপোনালোকে কেনে আছে আজি আমি আকৌ আহিছো ওলাই পেলাই সেকেন্ড হেণ্ড কাৰ ডিলাৰ আসাম মটৰছ ইয়া আপুনি চাব পাৰে আপোনালোকে আসাম মটৰছত আহিছো ইয়াৰ ওচৰত আছে আপোনাৰ মেট্ৰো হস্পিটালৰ একেবাৰে কাষতে আছে এখন ডিলাৰ আৰু আপোনালোকে ঢিঙৰ পৰা আহিলে মেট্ৰো পাৰ হৈ ৰাইট সাইডত পৰিব আৰু ঢিংগেটৰ পৰা আহোতে লেফট সাইডত পৰিব মেট্ৰো পোৱাৰ আগত আহক ভিতৰলৈ যাওঁ গাড়ীকেইটা দেখাওঁ आइए देखते हैं मजा आएगा এটো যদি আপোনাৰ টাটা এলট্ৰছ হয় 2020 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ীখনৰ ৰানিং হৈছে আপোনাৰ এপ্ৰক্স 50,000 গাড়ীখনৰ ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক টপ মডেল গাড়ী গুটেখিনি ফিচাৰ্ছ পাব গাড়ী এই ইন্টেৰিয়ৰটো চাওক গাড়ীখনৰ কমপ্লিট ফিচাৰ্ছ পাব পুশ বাটন ষ্টাৰ্ট আছে টাচ স্ক্ৰীন বেক কেমেৰা বেক ওয়াইপাৰ অটোমেটিক এসি এয়ারব্যাগ এবিএস এলয় হুইল গুটিখিনি ফিচাৰ্ছ আছে গাড়ীখনত अवेलेबल আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইয়াৰ আস্কিংটো আছে আপোনাৰ টটা 5,90,000 5,90,000 ইয়াৰ আস্কিংটো আছে আপোনাৰ ডিলাৰত কিবা এটা সামথিং আমি নেগোসিয়েশন কৰাই দিম কিমান টকা ডাউন পেমেন্ট দিলে এখন ওলাই যাব ডাউন পেমেন্ট আপোনাৰ এটো আপোনাৰ 30-35% ডাউন পেমেন্টত ওলাই যাব কিমান চনৰ গাড়ী 2020 মডেল নেক্সট আছে এখন হুন্ডাই এটো হুন্ডাই আইটেম 2012-13 মডেল গাড়ী কিন্তু গাড়ী আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় একদম ধুনিয়া কন্ডিশনত আছে ইয়াৰ ইন্টেৰিয়ৰটো চাওক এবাৰ বহুত ধুনিয়া কন্ডিশনত আছে নিট এন্ড ক্লিন পাব গাড়ীখন সিট কভাৰ গুটো নতুন লাগি আছে সিট কভাৰ মেটিং নতুন লাগি আছে আৰু গাড়ীখন আপোনাৰ 12 হলো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় অৰিজিনাল প্ৰিন্টত আছে কমপ্লিট অৰিজিনাল প্ৰিন্টত আছে গাড়ীখন কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল প্ৰিন্টৰ গাড়ী আৰু ইয়াৰ আস্কিংটো আমি ৰাখিছো 1,95,000 এটো ফাইনান্স হৈ যাব না এখনত ৰিফাইনান্স নহব আপুনি কেশত লব লাগিব একাৰণে দামটো আমি জেনুইন লগাই দিছো এনে আমাৰ ডিলাৰ প্ৰাইস 2,20,30 আছে আপোনাৰ 195 একদম ফাইনাল প্ৰাইসটো আহিব 195 নেক্সট আছে এখন নেক্সট আছে আপোনাৰ ৰেনল্ট কুইট RXT 1 লিটাৰ ইঞ্জিন হয় 1000 cc হয় টপ মডেল এখনো টপ মডেল হয় RXT মডেলটো হয় ইয়াৰ ৰানিংটো আপোনাৰ অলমোস্ট 70,000 মান হৈছে গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ইয়াত ফিচাৰ্ছ আপুনি ক'ব গলে টাচ স্ক্ৰীন পাই যাব টাচ স্ক্ৰীন পাই যাব আপোনাৰ পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং গুড উইন্ডো পাই যাব বাকি ব্যাকৱৰ্ড আপোনাৰ মেনুৱেল আছে গাড়ী ফাৰ্ষ্ট ওনাৰ হয় আৰু ইয়াৰ আস্কিংটো আছে আপোনাৰ 2,50,000 এখনত ফাইনান্স হৈ যাব ইয়াত আপুনি ডাউন পেমেন্ট ধৰক 80-90,000 ডাউন পেমেন্টত গাড়ীখন ওলাই দিব পাৰি নেক্সট আছে কি XUV 500 নেক্সট আছে আপোনাৰ XUV 500 W11 টপ মডেলটো হয় গাড়ী আপোনাৰ 2019 হয় আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ অলমোস্ট 90,000 মান ৰানিং হৈছে গাড়ীখনৰ আস্কিং প্ৰাইসটো আছে 9,50,000 9,50,000 টপ মডেল গাড়ী গুটেখিনি ফিচাৰ্ছ আপুনি পাই যাব পুশ বাটন ষ্টাৰ্ট টাচ স্ক্ৰীন বেক কেমেৰা অটোমেটিক সিট আপোনাৰ সানৰুফ DRL প্ৰজেক্টৰ হেডল্যাম্প আকৌ আপোনাৰ এলয় হুইল গুটেখিনি ফিচাৰ্ছ আছে গুটেখিনি ফিচাৰ্ছ আছে এলয় হুইল টায়াৰ কন্ডিশনো ভাল হৈ আছে গাড়ী আপোনাৰ কমপ্লিট অৰিজিনাল পেইন্টৰ গাড়ী এটো কিমান ডাউন পেমেন্ট দিলে আহি যাব ডাউন পেমেন্ট আপোনাৰ নিয়াৰ अबाउट 3 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 3 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব নেক্সট আছে এখন হুন্ডাই নেক্সট আছে Hyundai Accent 2019 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 65,000 কিমান চনৰ 2019 হয় এস মডেলটো হয় ইন্টেৰিয়ৰটো চাওক ক্লিন হৈ আছে নিট এন্ড ক্লিন আছে আপোনাৰ ইন্টেৰিয়ৰটো চাওক আপোনাৰ কাস্টমাৰে নিজে লেদাৰ সিট কভাৰ আফটাৰ মাৰ্কেট কাস্টমাইজ কৰিছে গাড়ীখন ফাৰ্ষ্ট ওনাৰ হয় কোম্পানী ফিটেড মিউজিক সিস্টেম পাব এয়াৰব্যাগ এবিএস গুটেখিনি আছে গাড়ীখনত ফুল পাৱাৰ উইন্ডো সাইড মিৰৰ এডজাস্টাৰ গুটেখিনি ফিচাৰ্ছ আছে টায়াৰ কন্ডিশন আপুনি চাব পাৰে প্ৰায় 80% টায়াৰ আপুনি গাড়ীখনত পাই যাব আৰু ইয়াৰ আস্কিংটো আছে 4,60,000 4,60,000 ফাইনান্সত ললে আপুনি ধৰক 170-80 ডাউন পেমেন্টত ওলাই যাব 170-80 ডাউন পেমেন্ট আছে Honda Eon Delight Plus হয় এটো Honda Eon আপোনাৰ Delight Plus
আপোনাৰ 2014 লাষ্ট 15 ক'ব পাৰে আপোনাৰ ডিসেম্বৰ লাষ্টৰ গাড়ী হয় গাড়ীখন আপোনাৰ চলিছে 42000 ইন্টেৰিয়ৰটো আমাৰ চাই লওক খুব ধুনীয়া কণ্ডিচনত আছে কিমান চনৰ গাড়ী কৈছিল এইটো গাড়ীটো আপোনাৰ 2015 ক'ব পাৰে আপোনাৰ ডিসেম্বৰ লাষ্ট 14 ডিসেম্বৰ 31 এদিন কম আপোনাৰ 15 গাড়ীখনৰ আপোনাৰ প্ৰাইচটো আছে আপোনাৰ 2,25,000 2,25,000 এইটো ফাইনান্স হৈ যাব না হৈ যাব ফাইনান্স হৈ যাব আপোনাৰ 80-90,000 ডাউন পেমেন্টত গাড়ী ওলাই যাব 80-90,000 ওলাই যাব না নেক্সট আছে ৰেনল্ট কুইড RXL অতনি আপোনাক এটা দেখাইছিলো এটো 1 লিটাৰ ইঞ্জিনৰ এটো 800 সিসি ইয়াৰ মাইলেজটো অকন বেছি পাব গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে কালাৰ চাব পাৰে খুব ধুনীয়া হৈ আছে ইয়াৰ ইন্টেৰিয়ৰটো চাক নতুন সিট কভাৰ মেটিক সেটিং সব পাই যাব আফটাৰ মাৰ্কেট টাচ স্ক্ৰিন বেক কেমেৰা গাড়ীখনত লাগি আছে টাচ স্ক্ৰিন লগোৱা আছে আৰু ইয়াৰ আস্কিংটো আছে আপোনাৰ 2,30,000 2,30,000 2,30,000 এটো ফাইনান্স হৈ যাব না হৈ যাব ফাইনান্স হৈ যাব আপুনি এখনতো আপোনাৰ 80-90,000 ডাউন পেমেন্টত ওলাই যাব 80-90 ডাউন পেমেন্টত ওলাই যাব না নেক্সট আছে আপোনাৰ Bolero BS6 2021 ৰ গাড়ী 2021 ৰ গাড়ী ইয়াৰ ৰানিংটো হৈছে আপোনাৰ 82,000 ইয়াৰ ৰানিং কিমান ৰানিংটো হৈছে আপোনাৰ 82,000 গাড়ীখন খুব ধুনীয়া কণ্ডিচনত আছে BS6 মডেলটো হয় ইয়াৰ ইন্টেৰিয়ৰটো এবাৰ চাই লওক সিট কভাৰ নতুন লাগি আছে গাড়ীখনত আৰু ইয়াৰ আস্কিংটো আছে আপোনাৰ 7,50,000 আফটাৰ মাৰ্কেট বহুতখিনি বস্তু গাড়ীখনত লাগি আছে আপোনালোকৰ ইঞ্জিনৰ কিবা ওয়াৰেন্টি আছে না ইঞ্জিনৰ ফুললি গ্যাৰান্টি পাব আপুনি ইঞ্জিন গিয়াৰবক্সৰ ফুললি গ্যাৰান্টি পাব ইঞ্জিন গিয়াৰবক্সৰ ওয়াৰেন্টি পাব গ্যাৰান্টি পাই যাব আৰু নেক্সট আছে এখন আপোনাৰ TUV 300 T10 টপ মডেলটো হয় T10 টপ মডেল এখনত আপোনাৰ এলো হুইল টাচ স্ক্ৰিন বেক কেমেৰা গুটিখিনি ফিচাৰছ আছে গাড়ীখনত টপ মডেল গাড়ী হয় এয়াৰবেগ ABS ফৰ পাৱাৰ উইন্ডো সিট কভাৰো নতুন লাগি আছে গাড়ীখনত আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ 75,000 ইয়াৰ আস্কিংটো ৰাখিছো আমি 7,80,000 কোনোবা কাস্টমাৰ আহক ডিলাৰত আমি অন টেবল নেগোশিয়েট কৰি দিম দাদা মানে যিকিটাৰ মানে কৈছে কিটা আস্কিং প্ৰাইস কৈছো ডিলাৰত আপোনালোকে ভিজিট কৰিলে অন টেবল আমি ডিসকাউন্ট কৰি দিম এটা নেগোশিয়েবল হৈ যাব আৰু ধৰক এখন আপোনাৰ ৰিফাইনেন্স अवेलेबल আছে আপুনি ধৰক 2,00,000 টকা ডাউন পেমেন্টৰ ভিতৰত গাড়ীখন নিব পাৰিব 2.5 লাখত হৈ যাব 2.5 লাখৰ ভিতৰত হৈ যাব গাড়ীখন আপুনি চাক বহুত ধুনীয়া হৈ আছে ব্যাক সাইডৰ ওপৰ সিট কভাৰ পলিথিনে খোলা নাই গাড়ীৰ সিট কভাৰই খোলা নাই একদম নতুন কন্ডিশনৰ গাড়ী নিট এন্ড ক্লিন হৈ আছে স্পেয়াৰ চাগে আনটাচ ন স্পেয়াৰ আনটাচ হৈ আছে only 75,000 চলিছে যদি আপোনালোকৰ গাড়ী পছন্দ হৈছে তেনেহলে ডিলাৰ ভিজিট কৰক থ্যাংক ইউ ফৰ ওয়াচিং